হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু অস্পিন একাডেমি। আজি মই তোমালোকৰ ক্লাছ 9-ৰ মেথামেটিক্সৰ চেপ্টাৰ 2 যাৰ নাম হ'ল বহুপদ। এই বহুপদৰ আমাৰ নতুনটো কিতাপৰ অনুশীলনী 2.2টো মই কৰাই দিম। চোৱা, তোমালোকে খুব ধ্যান দি চোৱা। তোমালোকে ইয়াত আমাক কি কৈছে, প্ৰথমটো কুৱেশ্যন একেবাৰে ইজি। আমাৰ এইটো অনুশীলনী হয়, এইটো এক্সাৰচাইজ বহুত ইজি হয়। তো প্ৰথম কুৱেশ্যনটো কি কৈছে আকৌ ধুনীয়াকে এবাৰ চোৱা। ইয়াত আমাক এটা বহুপদ দিছে 5x মাইনাছ 4x স্কুৱেৰ প্লাছ 3। এই বহুপদৰ মান নিৰ্ণয় কৰিব লাগে যেতিয়া যেতিয়া নেকি তাৰ xৰ ভেলিউটো কি হয়, 0 হয়, মানে এইটো 1ৰ কাৰণে কৈছে। আৰু যদি xৰ ভেলিউটো -1 হয় তেতিয়া তাৰ ভেলিউটো কি হ'ব, বেলেগ বেলেগ ভেলিউ হ'ব, হয়নে নহয়? xৰ ভেলিউটো আমাক কি দিছে এবাৰ, +2 দিছে। তো আমি চাবা এটা এটা কৰি ধুনীয়াকে আটাইবোৰ কৰিম। মানে আমাক এই বহুপদটোৰ মান নিৰ্ণয় কৰিব লাগে, য'ত নেকি আমি এবাৰ x ইকুৱেল 0 ধৰিব লাগিব, x ইকুৱেল এবাৰ কি ধৰিব লাগিব, -1, আৰু এবাৰ ধৰিব লাগিব +2। আমি কৰিম, তোমালোকে চোৱা। প্ৰথমটো কুৱেশ্যন একেবাৰেই ধুনীয়া কুৱেশ্যন। চ' আমাক কি দিয়া আছে, বহুপদটো এইটো হ'ল px আমাক দিয়া আছে। px এইটো 1 নম্বৰ ক্ষেত্ৰত আমি চাওঁ। 1 নম্বৰ ক্ষেত্ৰত px ইকুৱেল আমাক দিয়া আছে। px মানে কি হ'ল, বহুপদ, মানে p মানে পলিনমিয়েল। চোৱা, -4x² প্লাছ 3 ইকুৱেল কি হৈ যাব, আমাক দিয়া আছে য'ত x ইকুৱেল আমি কি ধৰিম, 0। xৰ ক্ষেত্ৰত কি ধৰিম ষ্টুডেণ্টছ, কোৱা? xৰ ক্ষেত্ৰত এতিয়া আমি 0 ধৰিম। অ'কে, গুড। তো xৰ ক্ষেত্ৰত 0 ধৰিলে কি হয় আমি চাই থাকো। এতিয়া কি হ'ব তেন্তে, p আকৌ ইয়াত x যে আছিলে, ইয়াত x যে আছে, ইয়াৰ ক্ষেত্ৰত মই কি দি দিম, 0 দিম। তাৰপিছত চোৱা, 5 ইনটু 0 মাইনাছ 4 ইনটু x², x স্কুৱেৰ, হয়নে নহয় কোৱা? তাৰপিছত প্লাছ কি আছে, আমাক 3 দিয়া আছে। তেন্তে আমি কৰি থাকো, ইকুৱেল কি হৈ যাব, 5 ইনটু 0, ইফালে কিমান হ'ব কোৱা, 0 হ'ব, মাইনাছ 4 ইনটু 0 স্কুৱেৰ, 0 স্কুৱেৰ কি হ'ব কোৱাচোন, 0 হ'ব, প্লাছ 3। তাৰপিছত ইফালে চোৱা, 0 ইনটু 4 কিমান হৈ যাব, 0, তাৰপিছত প্লাছ 3, দেট মিনছ ইয়াৰ মানটো আমাৰ কি হৈ গ'ল, অকল +3 হৈ গ'ল। ইয়াত কাৰোবাৰ কিবা ডাউট আছেনে কোৱাচোন? নাই, হয় নহয়? ডাউট থাকিব পাৰেনে বাৰু, তোমালোকে কোৱা মোক। ইয়াত কিবা ডাউট থাকিব পাৰে? নোৱাৰে, হয়নে? ইয়াত একো ডাউট থকাৰ প্ৰশ্নই নাহে। এতিয়া আমি চাম নেক্সট কুৱেশ্যন। আমাক কি দিয়া আছে তাৰপিছত চাওঁ, x ইকুৱেল আমাক কি দিয়া আছে, -1। xৰ ক্ষেত্ৰত এতিয়া আমি -1 ধৰিব লাগিব। তো আমি লিখো, আমাৰ বহুপদটো কি আছিলে, 2 নম্বৰত দিয়া আছে আমাক কি, p, চোৱা, এতিয়া চোৱা, আমি এইটো লিখো, px ইকুৱেল 5x মাইনাছ 4x² প্লাছ 3। এইটোৱে আছিল ন? এবাৰ চোৱাচোন। য়েছ, এইটোৱে আছিলে। এতিয়া আমি ইয়াত xৰ ক্ষেত্ৰত কি হ'ব কোৱাচোন? xৰ ক্ষেত্ৰত ইয়াত হৈ যাব -1। এতিয়া আমি কৰোচোন, চোৱা। এতিয়া আমি কি বহাম, xৰ ক্ষেত্ৰত -1 ইকুৱেল 5 ইনটু -1 মাইনাছ 4 ইনটু -1ৰ স্কুৱেৰ প্লাছ 3। এতিয়া কি হ'ব ষ্টুডেণ্ট, কোৱা? 5 ইনটু 1 হৈ যাব 5, আকৌ প্লাছ ইনটু মাইনাছ। ইয়াত চোৱাচোন, ইয়াত যে -1ৰ ওপৰত যে স্কুৱেৰ আছে, ইয়াত কি হৈ যাব ষ্টুডেণ্ট, কোৱা? -2 হৈ যাব প্লাছ, আৰু 1ৰ স্কুৱেৰ কিমান হয়, 1 হয়, +3। তাৰপিছত চোৱা, চাই থাকা তোমালোকে জাষ্ট। তাৰপিছত -5, ইফালে -4 ইনটু 1 কিমান হৈ যাব, -4 প্লাছ 3। তাৰপিছত আমি কি কৰিম কোৱা? এতিয়া ইয়াত কি হ'ব পাৰে তোমালোকে কোৱাচোন? মাইনাছৰ কেইটা আছে কোৱা? ইফালে মাইনাছৰ আছে 9টা, মাইনাছৰ 9 আৰু প্লাছৰ 3, তেন্তে আমাৰ থাকি গ'ল মাইনাছৰ 6। আমাৰ কি থাকিল কোৱাচোন? মাইনাছৰ 6 থাকি গ'ল। ইয়াত কাৰোবাৰ কিবা ডাউট আছে কোৱা? নো, অ'কে, গুড। তাৰপিছত আমি চাওঁ এতিয়া 3 নম্বৰ আমাক কি দিয়া আছে? 3 নম্বৰতো আমাক চেমি দিয়া আছে। px মানে বহুপদটো আমাক দিয়া আছে 5x মাইনাছ 4x² মাইনাছ প্লাছ 3, এইটো দিয়া আছে, য'ত xৰ ভেলিউটো আমাক এতিয়া দিয়া আছে 2। এতিয়া আমি বহাও জাষ্ট, xৰ ক্ষেত্ৰত কি বহাম? এতিয়া আমি xৰ ক্ষেত্ৰত কি বহাই দিম? 2 বহাম। তো 5 ইনটু কিমান হ'ব ষ্টুডেণ্ট? 5 ইনটু হৈ যাব 2 মাইনাছ 4 ইনটু 2 স্কুৱেৰ প্লাছ 3। এতিয়া আমি 5 ইনটু 2 কিমান হৈ যাব কোৱাচোন? 10 হ'ব, মাইনাছ, আকৌ ইয়াত 4 আছে, 4 ইনটু 4, 2 ইনটু 2 কিমান হৈ যাব? 4 হৈ যাব, আকৌ প্লাছ 3। ইফালে হৈ যাব আমাৰ 10
মাইনাছ 16 4 into 4 কিমান হৈ যাব 16 প্লাছ 3 ইফালে কোৱাচোন এতিয়া আমি কি কৰিম তোমালোকে কোৱা ইয়াত এইটো প্লাছ আৰু এইটো প্লাছ ইহঁত দুটাক আমি একলগ কৰিম তো ইফালে হৈ যাব আমাৰ 13 মাইনাছ 16 কিমান হ'ব তেন্তে আনসাৰটো হৈ যাব আমাৰ -3 আই হোপ বুজি পাইছা সকলোৱে হয়নে নহয় বুজি পাইছা ন সকলোৱে হেল্ল' কোৱা ना 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 ये तो नहीं कटेगा देखो ये है -4 ये है +4 तो अभी हम क्या करेंगे ना देखो जैसे कि -4 इंटू +4 इसके सामने है प्लस ओके हिडन एक प्लस है तो प्लस इंटू माइनस हो जाएगा माइनस और ये दोनों वो नंबर भी इधर मल्टीप्लाई होगा तो 4 इंटू 4 हो जाएगा 16 ओके अच्छा तुम शायद ये बोल रहे थे कि इस सिचुएशन में क्या होगा -4 +4 इस सिचुएशन में वो कट जाएगा हाँ ठीक है ना इस सिचुएशन में वो 0 हो जाएगा प्लस अगर होता ओके तो अभी तो कोई डाउट नहीं है ना क्या अभी कोई डाउट है ओके तो चलो हम नेक्स्ट देखते हैं क्वेश्चन 2 स्टूडेंट ओके দেখো কোয়েশ্চন 2 মে हमें क्या दिया আমাৰ কোয়েশ্চন 2 আমাক কি দিছে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p পলিনোমিয়েল অফ 0 আৰু p1 p2 এইবোৰ আমি নিৰ্ণয় কৰিব লাগে এইবোৰ মান বহুৱাই এই বহুপদৰ প্ৰত্যেকৰে আমি মান নিৰ্ণয় কৰিব লাগে সো আমাক প্ৰথমে কৈছে যে এই বহুপদটোৰ তিনিটা মানেৰে তাৰ মান আমি নিৰ্ণয় কৰিব লাগে চোৱাচোন আমি কেনেকৈ কৰিম প্ৰথমে আমাক দিয়া আছে py ইকুৱেল y স্কোয়ার মাইনাস y প্লাস 1 ইয়াত আমি প্ৰথমে এই মানটো বহাম ওকে প্ৰথমে p0 বহাম য'ত এতিয়া আমি কি বহাম প্ৰথমে এতিয়া আমি লিখিম এতিয়া p0 বহাই লওঁ p0 প্ৰথমে p0 ৰে কৰিম আমি অৰ্থাৎ p0 মানে y ৰ জায়গাত কি বহিছে 0 বহিছে তেন্তে ইয়াতো আমি y ৰ জায়গাত কি বহাই দিম 0 মাইনাস ইফালে হৈ যাব 0 প্লাস 1 0 স্কোয়ার হৈ যাব 0 মাইনাস 0 প্লাস 1 দ্যাট মিন্স কমপ্লিটলি ইয়াত কিমান হ'ব 1 হ'ব হয়নে নহয় বাৰু কোৱা তোমালোকে ওকে তাৰ পিছৰটো আমি চাও তাৰ পিছত আমাক কি দিয়া আছে চোৱা তাৰ পিছত আমি p ৰ জায়গাত কি বহাম আমি এতিয়া 1 বহাম এতিয়া কি হ'ব p ৰ জায়গাত যদি 1 বহোৱা তেন্তে কিমান হ'ব y স্কয়াৰৰ ঠাইত কি বহাবা 1 ৰ স্কয়াৰ হ'ব -1 প্লাস 1 1 ৰ স্কয়াৰ 1 -1 প্লাস 1 এতিয়া কি হ'ব -1 প্লাস 1 কাটি দিয়া থাকি গ'ল আমাৰ অকল 1 তাৰ পিছত এতিয়া আমি কি বহাম p ৰ জায়গাত এতিয়া কি বহাম সরি y ৰ জায়গাত এতিয়া কি বহাম 2 তেন্তে কি হ'ব আমার বহুপদটো কি আছিল y স্কয়ার মাইনাস y প্লাস 1 তো 2 স্কয়ার মাইনাস 2 প্লাস 1 কি হ'ব 4 মাইনাস 2 প্লাস 1 এতিয়া চোৱা এই দুটা ইয়াত প্লাস হৈ আছে হয়নে নহয় বাৰু কোৱা এই যে 4 4 ৰ সন্মুখত আছে প্লাস আৰু 1 ৰ সন্মুখত আছে প্লাস তেন্তে ইফালে হৈ যাব 5 মাইনাস 2 দ্যাট মিন্স আমাৰ থাকিব মাত্ৰ 3 হয়নে নহয় কোৱা কি থাকিব আমাৰ 3 থাকিব ওকে তো আই হোপ তোমালোকে এইখিনি বুজি পাইছা হয়নে এতিয়া চাও আমি 2 নম্বৰ আমাক কি দিয়া আছে 2 নম্বৰতো সেম মানে এবাৰ p0 লবা এবাৰ p1 লবা কোৱা এবাৰ p কি লবা 2 লবা কোৱা কোনে কৈছা এতিয়া চোৱা আমি এটো কৰো কেনেকে কৰিম ইয়াত চাবা p0 প্ৰথমে আমি বহাম pt দিয়া আছে ইকুৱেল কি হৈ যাব 2 t प्लस 2t स्क्वायर माइनस t क्यूब ओके तो अब क्या हाँ কি কৈছা এতিয়া চোৱা ইয়াত আমি কি বহাম 2 প্লাস t ৰ জায়গাত মই বহাই দিম কি 0 আকৌ প্লাস 2 ইনটু 0 স্কয়ার 0 স্কয়ার মাইনাস আকৌ কি হৈ যাব 0 ৰ কি হৈ যাব ইয়াত আকৌ এইটো আহি গ'ল 0 কিউব আহি গ'ল এতিয়া চাবা আমাৰ কি হ'ব প্ৰথমে 0 বহাইছো ন তো 2 প্লাস ইয়াত 0 দিয়াৰ দৰকাৰেই নাই আচ্ছা এতিয়া দি দিও তাৰ পিছত আমি একেবাৰে কাটিম 0 0 স্কয়ার হৈ যাব 0 আকৌ 0 ৰ কিউব হৈ যাব 0 দ্যাট মিন্স চোৱা ইয়াত আমাৰ যে থাকিল 2 প্লাস 0 এইফালেও কি হৈ যাব এটাও কি হৈ যাব 0 হৈ যাব এটো কিমান হ'ব 0 আকৌ মাইনাস 0 তেন্তে ইফালে আমাৰ থাকি গ'ল কিমান অকল কোৱাচোন অকল আমাৰ থাকি গ'ল 2 ইয়াত কাৰোবাৰ কিবা ডাউট আছে জানো কোৱাচোন
ওকে, এতিয়া আমি কি ল'ম? পিৰ মানটো ল'ম, মানে ৱাইৰ মানটো ল'ম 1, অৰ্থাৎ p1 ল'ম আমি। এতিয়া p1 ল'লে কি হয়? চোৱা, মই প্ৰথমে এবাৰ লিখিলো, নহ'লে মানে বাৰে বাৰে টিৰ মানটো আমি ল'ম। এতিয়া pt আছিলে, বহুপদটো এবাৰ মই লিখি লওঁ, নহ'লে মই বাৰে বাৰে চাই থাকিব লাগিব। মই মানে 2t² মাইনাছ t³ এতিয়া মই চাবা, এতিয়া মই টিৰ মানটো কি ল'ম? 1। এতিয়া 2 প্লাছ 1 টিকে 1 और 2 পূৰণ ইফালে 1 হ'ব, 1² আকৌ মাইনাছ 1ৰ কিউব, তেন্তে p1 ইকুৱেল 2 প্লাছ 1 প্লাছ 2, ইয়াত চোৱাচোন 1ৰ স্কুৱেৰ কি হৈ যাব? 2 ইনটু 1ৰ স্কুৱেৰ হৈ যাব 1 মাইনাছ 1। অ'কে, তেন্তে p ইফালে 1 ইকুৱেল 2 প্লাছ 1 প্লাছ 2 ইনটু 2 ইনটু 1 কিমান হ'ব? 2 মাইনাছ 1। এতিয়া তোমালোকে কোৱাচোন, মই কি কৰিম? কোনে ক'বা? এতিয়া মই কি কৰিম? কোনে ক'বা? জলদি কোৱা। প্লাছ 1 और মাইনাছ 1 আমি ইফালে কাটি দিম, তাৰপিছত থাকি যাব +2, তেন্তে হৈ যাব আমাৰ 4। ইয়াত কাৰোবাৰ কিবা ডাউট আছে? কোৱাচোন। নাই, হয়নে নহয়? গুড, অ'কে, বহুত ধুনীয়া, বহুত ভাল লাগিল। এতিয়া চোৱা, আমি এই বস্তুটো যে বাৰে বাৰে এইটো আমি কপি কৰি ৰাখোঁ, তেতিয়া ভাল হ'ব বেছি। এতিয়া মই টিৰ জেগাত এতিয়া কি বহাম? কোনে ক'বা? এতিয়া মই টিৰ জেগাত বহাই দিম এতিয়া বা আকৌ মই টিৰ জেগাত কি বহাম? 2 বহাম। অ'কে, এতিয়া টিৰ জেগাত যদি মই 2 বহাও, 2 প্লাছ 2 প্লাছ 2 ইনটু 2 স্কুৱেৰ মাইনাছ 2 কিউব। এতিয়া চাই থাকা তোমালোকে, 2 যোগ 2, আমি একেবাৰে যোগ বিয়োগ কৰিম, যি কৰিব লাগে। 2 পূৰণ ইফালে 2 দুগুণ হৈ যাব 4, আকৌ 2ৰ কিউব হৈ যাব কিমান? 8। এইফালে চোৱাচোন, 2 প্লাছ 2 প্লাছ 2 ইনটু 4 16, আমি বদমাছ ৰুল ইয়াত ইউজ কৰিব লাগিব। তাৰপিছত চাওঁ, এতিয়া আমাৰ কি হ'ব? কৈ থাকা সকলোৱে। এতিয়া কি কৰিবা? কোৱা। তোমালোকে এতিয়া যোগ কৰিবা নে বিয়োগ কৰিবা? কোৱাচোন। ইয়াত আমাৰ কি আছে? ইয়াত চোৱা, প্ৰথমে তুমি এইটোই কৰি দিয়া, একো নহয়। ইয়াত তোমালোকে যদি 2 2 4 8, ইফালে থাকি যাব 8, 8ৰ হৈ যাব আমাৰ কিমান? 16। চোৱা, প্ৰব্লেমটো হৈ গ'ল ন? 2 4 গুণ 16 নহয়তো, 2 4 গুণ হৈ গ'ল 8, হয়নে নহয়? চোৱা, প্ৰব্লেম বুজি পাইছানে? তো ইফালে আমাৰ থাকি যাব কিমান? এইফালে এইটো যোগ কৰা, হ'ব আমাৰ 2 2 4, ইফালে আকৌ 2, তেন্তে কিমান হৈ যাব? আমাৰ 0 হে হ'ব লাগে, বাট ইয়াত কি হৈ আছে? প্লাছ। মই কি উল্টা পুল্টা কৰি আছো কোৱাচোন, হয়নে? ইয়াত হৈ যাব আমাৰ কি? 4, 8 গুচি যাব। আই এম সো সৰি ষ্টুডেণ্ট। চোৱা, মই কি কৰি আছো ইয়াত প্ৰথমে মই লিখিছো 16, তাৰপিছত লিখিছো মই 4। অ'কে, বাট বুজিতো পাইছা সকলোৱে, হয়নে বাৰু? বুজি পাইছা ন সকলোৱে? অ'কে, এতিয়া আমি চাম আমাৰ 3 নম্বৰটো। 3 নম্বৰত আমাক কি দিয়া আছে? চোৱাচোন এবাৰ ধুনীয়াকে সকলোৱে। 3 নম্বৰত চোৱা, এইটো একেবাৰে সহজ। প্ৰথমে মনত ৰাখিবা, p0, p1 or p2, মানে এবার ইয়াত xৰ জেগাত আমাক দিয়া আছে এইটো px ইকুৱেল x³। তেন্তে প্ৰথমে আমি বহাম 0, 0, তেন্তে 0³ এইটো মিন্স 0। তাৰপিছত আমি বহাম p1, মানে চোৱা, আমাক কি হ'ব? 1ৰ কিউব মানে কি হৈ যাব? 1। তাৰপিছত p2, মানে xৰ জেগাত এতিয়া আমি 2 বহাম, তেন্তে 2ৰ কিউব কিমান হ'ব? 8। বুজি পাইছা এইটো? এইটো বহুত সহজ, হয়নে নহয় কোৱা? অ'কে, এইখিনি তোমালোকে এইদৰে লিখিবা। তাৰপিছত চাওঁ আৰু আমাৰ কি আছে। অ'কে, যিয়ে থাকক, আমি খালি জাষ্ট বহাই যাম। মনত ৰাখিবা, প্ৰথমে যেনেকে কৈছে কুৱেশ্যনত, p প্ৰথমে 0 বহাব দিছে, তাৰপিছত 1, তাৰপিছত কি দিব দিছে? 2। তো আমি এতিয়া কৰো, px ইকুৱেল x মাইনাছ 1 আৰু x প্লাছ 1। এইটো তোমালোকে সূত্ৰত পেলাইও কৰিব পাৰা, বা ডাইৰেক্ট কৰি দিলেও হ'ব, একেই কথা। মই ডাইৰেক্টলি কৰি দিওঁ, সূত্ৰত তোমালোকে নিজে এবাৰ কৰি ল'ব লাগিলে। xৰ জেগাত 0 মাইনাছ 1, 0 প্লাছ 1, কি হ'ব কোৱা? -1 ইনটু +1 ইকুৱেল -1, খতম, হয়নে নহয়? তাৰপিছত চাওঁ আমি,
পিৰ জাগাত এতিয়া কি দিবা তুমি? কি দিবা? এতিয়া মই আকৌ লাগিলে বহুপদটো লিখি লওঁ, কাৰণ বেছি লম্বা হৈ গ'লে আমাৰ ভুল হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে মই আকৌ লিখি লৈছো এক্সপ্ৰেছনটো। অ'কে, এতিয়া চোৱা, পিৰ জাগাত এতিয়া কি বহাব? 1। এতিয়া কি কৰিম? 1 minus 1, আকৌ 1 plus 1। এতিয়া কি হ'ব? 0 into 1 plus 1 কিমান হ'ব? 2, that means 0, that means 0। অ'কে, বুজি পাইছা? অ'কে, তাৰপিছত আমি চাওঁ আৰু এটা আমাৰ কি আছে। এতিয়া আমি কি বহাম? আকৌ মই ৰাশিটো এবাৰ লিখিলো, বহুপদ ৰাশিটো কি আছে আমাৰ? x minus 1 into x minus x plus 1। অ'কে, এতিয়া আমি কৰো px ৰ জাগাত মই কি বহাম কোৱা? 2। কি বহাম মই? p2। ইফালে কি হ'ব? ইয়াত হৈ যাব আমাৰ 2 minus 1 into 2 plus 1। কি হ'ব কোৱা? 2 minus 1 means 1 into 2 plus 1 means 3। তো ইফালে হৈ যাব আমাৰ কিমান? মাত্ৰ 3 হ'ব। হয়নে নহয় কোৱা? হয়নে নহয়? গুড। অ'কে 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 অ'কে, গুড। তো আই হোপ তোমালোকে বুজি পাইছা এইখিনি, হয়নে? ইয়াত 2 নম্বৰলৈকে কিবা কাৰোবাৰ প্ৰব্লেম আছেনে বাৰু? থাকিব নোৱাৰে, প্ৰব্লেম একোই থাকিব নোৱাৰে। অ'কে, যদি প্ৰব্লেম নাই তেন্তে বহুত ধুনীয়া। তেন্তে ব'লা আমি চাওঁ 3 নম্বৰ। 3 নম্বৰ কুৱেশ্যনবোৰ আমি চাব পাৰোঁ। তোমালোকে যে ঘৰত উদাহৰণবোৰ কৰিবা, উদাহৰণত কিবা প্ৰব্লেম হ'লে আমাক ক'বা, ঠিক আছে? ক্লাছৰ শেষত মই আটাইবোৰ কৰি দিম, ঠিক আছে ষ্টুডেণ্ট? অ'কে, এতিয়া চাওঁ আমি, আমাক ইয়াত কি কৈছে যে কাষৰ উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয়নে নহয় সত্যাপন কৰা। মানে আমাক প্ৰুফ কৰিব দিছে যে ইয়াত যে এটা ভেলু দিয়া আছে, এই ভেলুটো এই বহুপদটোৰ এটা শূন্য হয়নে নহয় সেইটো আমাক প্ৰুফ কৰিব লাগে। বাট হাও? মই সিদিনাখন কৈছিলো তোমালোকক যে সদায় মনত ৰাখিবা, তোমালোকক মই প্ৰথমে বেচিকটো কৈ দিওঁ আকৌ, যে বহুপদৰ শূন্য মানে কি হয়? বহুপদৰ শূন্য মানে কি হয়? যেনেকে এটা মই বহুপদ লিখিলো ইয়াত 2x plus 2। x plus 2 এই বহুপদটোৰ শূন্য কি হ'ব? এই বহুপদটোৰ শূন্য হ'ব এই xৰ ঠাইত এনেকুৱা এটা সংখ্যা বহোৱা, যিটো বহালে এই গোটেইটো ৰাশিৰ মান হ'ব শূন্য। ইয়াত কি বহাব লাগিব কোৱাচোন? যদি আমি xৰ ঠাইত যদি আমি -2 বহাই দিওঁ, তেন্তে xৰ ঠাইত যদি -2 বহাও, ইফালে হ'ব +2, তেন্তে আমাৰ মুঠতে হৈ যাব 0। অৰ্থাৎ আমি ক'ব পাৰো যে এই বহুপদটোৰ শূন্য হ'ল -2। এই বহুপদটোৰ শূন্য কি হয়? এটা শূন্য হয় -2। অ'কে, যেহেতু এইটো একঘাতৰ সমীকৰণ, তো ইয়াৰ শূন্য থাকিব এটা। এইবোৰো মনত ৰাখিব, মই এইবোৰ কম ক্লাছ 10ত গৈ তোমালোকে এইবোৰ পাবা। তেন্তে ইয়াত আমি বহাই চাম, ইয়াত যিহেতু এইটো শূন্য হয়নে নহয়, এই -1/3 টো শূন্য হয়নে নহয় ইয়াৰ, সেইটো আমি কেনেকে গম পাম? ইয়াত আমি বহাই চাম ইয়াক। অ'কে, তো চোৱা, একেবাৰেই সহজ, তোমালোকে টেনশ্যন নল'বা, আমি চাওঁ, কৰি দিওঁ। চোৱা, 1 নম্বৰ আমাক কি দিয়া আছে? px ইকুৱেল 3x plus 1, যাৰ ভেলু xৰ ভেলু দিয়া আছে -1/3। অ'কে, এতিয়া আমি কি কৰিম? px মানে -1/3, ইয়াৰ মানটো আমি বহাও 3 into -1/3, তাৰপিছত +1। এতিয়া আমি কি কৰিম? 3 আৰু 3 কাটি দিয়া, তুমি 3 আৰু 3 কাটি দিয়া, তেন্তে ইফালে হ'ল -1 +1। কিমান হৈ যাব কোৱাচোন? -1 আৰু +1 ইফালে হৈ যাব আমাৰ কিমান? 0। তো 0 যিহেতু হৈছে, ষ্টুডেণ্ট শুনা, যেহেতু ইয়াত 0 হৈছে, সেইকাৰণে আমি কি ক'ম? ইয়াত 0 ওলাইছে নে নাই কোৱা? এই বহুপদটোৰ মানটো কিমান ওলাই গ'ল? 0। এই মানটো বহোৱাৰ লগে লগে 0 ওলাই গ'ল। তো সেইকাৰণে আমি ক'ব পাৰো, এতেকে আমি ক'ব পাৰো যে x ইকুৱেল -1/3 এই বহুপদটোৰ এটা, এইটো টোৰ, বুজি পাইছানে? পদটোৰ এটা শূন্য হয়। হয়নে নহয় কোৱা? শূন্য হয়। আই হোপ বুজি পাইছা, হয়নে? কিবা কনফিউজন আছে নেকি বাৰু ইয়াত? কোৱা তোমালোকে। অ'কে, গুড। অ'কে, কনফিউজন নাই মিন্স বহুত ধুনীয়া। এতিয়া আমি চাওঁ নেক্সট, আমাক আৰু কি দিয়া আছে? ইয়াত আমাক কৈছে xৰ ভেলুটো হ'ব 4/5। চ' আমি xৰ ভেলু বহাই চাওঁ ইয়াত। px ইকুৱেল 5x minus π দিয়া আছে আমাক। যিয়ে দিয়া থাকক, কোনো প্ৰব্লেম নাই। আমি ইয়াত বহাই চাওঁ, xৰ ভেলুটো আমি বহাই চাম 4/5। অ'কে,
ইকুৱেল কি হ'ব আমাৰ 4/5 4/5 দিয়া আছে নে π/5 দিয়া আছে এবাৰ চেক কৰিবানে চলো 4/5 আছে তো আমাৰ কনফিউজন নাই এতিয়া চোৱা 5 আৰু x ৰ ঠাইত মই বহাম 4/5 মাইনাস কি আছে আমাৰ পাই দিয়া আছে ওকে এতিয়া আমি কি বহাই দিম যত এটো এনেকে লিখিব পাৰা যত x ইকুৱেল 4/5 এনেকে লিখিব পাৰা ইয়াতো মই লিখিছো নে নাই বাৰু এটো লিখি দিব পাৰা এটোতো লিখাই আছে ওকে ইয়াত চোৱা এতিয়া আমি কৰো 5 তলত এটা 5 ওপৰত এটা 5 গুচি যাব তেন্তে ওপৰত থাকি গল 4 মাইনাস পাই এটো কি 0 হয় জানো কোৱা 4 মাইনাস পাই মিন্স 0 নহয় তো হয় না নহয় তো সেই কারণে আমি লিখিম এটাকে x ইকুৱেল x ইকুৱেল 4/5 এই বহুপদটোৰ শূন্য নহয় এই বহুপদটোৰ এটা শূন্য নহয় বুজি পাইছানে কোৱা প্ৰথমটো কি হৈছিলে চোৱা যেহেতু ইয়াত শূন্য ওলাইছিলে তো সেই কাৰণে এটো এটা বহুপদটোৰ শূন্য হয় কিন্তু ইয়াত যেহেতু শূন্য ওলোৱা নাই মানে এটো এটা বহুপদটোৰ শূন্য নহয় ইয়াত কাৰোবাৰ কিবাটো ডাউট নাই Okay, good. So can we go to the next one? Okay, let's see. এতিয়া চোৱা ইয়াত আমাক দুটা ভ্যালু দিছে এবাৰ কৈছে +1 বহাই লোৱা তাৰ পিছত -1 আমি কৰি থাকো চোৱা কিনো ডাঙৰ কথা আমি প্ৰথমে +1 বহাই কৰিম x² - 1 যত x ইকুৱেল কিমান দিয়া আছে প্ৰথমে +1 তেন্তে আমি বহাও এটাকে আমি বহাও এনেকে x ইকুৱেল +1 ইকুৱেল 1 ৰ স্কয়াৰ 1 -1 ইকুৱেল কিমান হৈ যাব 0 হ'ব কেনেকে হ'ব চোৱা 1 ৰ স্কয়াৰ 1 -1 0 আমি কি ক'ব পাৰিম কোৱা আমি ইয়াত ক'ব পাৰিম যে মই এটো কপি কৰি ৰাখিছিলো আমি ইয়াত ক'ব পাৰিম যে x ইকুৱেল 1 বহুপদটোৰ এটা শূন্য হয় বুজি পাইছা এইখিনিলৈকে ওকে এতিয়া আমি কি কম এতিয়া চাও আমি নেক্সট যদি আমি চাও বহুপদটো কি আছিল আমাৰ বহুপদটো আছিল আকৌ লিখা ইয়াত আকৌ নিকে লিখা আকৌ বহুপদটো আমাৰ কি আছিল x² - 1 x² - 1 যত তাৰ ভ্যালুটো কি হ'ব x ইকুৱেল -1 এতিয়া আমি -1 বহাই চাও -1 আকৌ ইয়াতো মাইনাস যদি কৰা তুমি মাইনাস কৰিলে কি হ'ব -1 আৰু 1 -1 -1 ৰ স্কয়াৰ আৰু -1 -1 ৰ স্কয়াৰ কি হ'ব +1 আকৌ ইফালে -0 হৈ গল ইয়াৰ পৰাও আমি কি পাইছো ইয়াৰ পৰা আমি এনেকে লিখিব পাৰিম যে ইয়াৰ পৰা আমি এনেকে লিখিব পাৰিম নে নাই কোৱাচোন তোমালোকে যে x ইকুৱেল -1 বহুপদটোৰ এটা শূন্য হয় তোমালোকক মই কৈছিলো যিমান ঘাত থাকে চোৱা এই বহুপদটোৰ ঘাত কিমান 2 তেন্তে ইয়াৰ দুটা শূন্য থাকিব যিমান ঘাত থাকে হিমান যদি ইয়াত ঘাত থাকিলে হেতেন 3 তেন্তে ইয়াৰ তিনিটা শূন্য থাকিব আৰু কিবা এটা এনেকুৱা থাকিব বুজি পাইছানে ওকে যিমান ঘাত থাকিব বা এটা বহুপদৰ ডিগ্ৰী যিমান হ'ব তাৰ শূন্যৰ মানো সিমানেই হ'ব এটা বহুপদৰ যদি ডিগ্ৰী 4 হয় তেন্তে সেই বহুপদটোৰ শূন্যৰ সংখ্যা হ'ব 4টা বুজি পাইছা ক্লাস 9ত আৰু আছে এনেকুৱা কিছুমান কোৱেশ্চনছ আছে আৰু ক্লাস 10ত গৈ তোমালোকে এটো ভালকে পাবা ওকে এতিয়া কি মই নেক্সট ষ্টাৰ্ট কৰিব পাৰো বেলেগ এটা চাও ওকে এটো চোৱা ইয়াত আমাক দিয়া আছে ইয়াতো দুটা ভ্যালু দিয়া আছে তোমালোকে চোৱা 4 নম্বৰত আমাক কি দিয়া আছে প্ৰথমে ভালকে চোৱা 4তে আমাক দিয়া আছে px ইকুৱেল x + 1 আকৌ হোল ইনটু x - 1 যেনেকে আছে তেনেকে থাকক প্ৰথমে আমি x ৰ ভ্যালুটো -1 ধৰি কৰো -1 ধৰি কৰিলে কি হ'ব আমি এনেকে কৰিম px ৰ ঠাইত দি -1 ইকুৱেল x ৰ ঠাইত এটা -1 +1 আকৌ -1 আকৌ -1 -2 ওকে ঠিক আছে চাই থাকা জাস্ট তোমালোকে প্লাস আৰু +1 আৰু -1 0 হৈ যাব 0 ইনটু ইফালে হৈ যাব আমাৰ -3 এইখিনিলৈকে কাৰোবাৰ কিবা ডাউট আছে কোৱা ন তেন্তে ইফালে আমাৰ কিমান হ'ব 0 কিবা ডাউট নাই ন ওকে তেন্তে ইয়াত আমি কি লিখিব পাৰিম আমি ইয়াত লিখিব পাৰিম যে
ইয়াত আমি লিখিব পাৰিম যে এতেকে x ইকুৱেল -1 এই বহুপদটোৰ এটা শূন্য হয় ওকে এতিয়া আমি চাম কি এতিয়া আকৌ আমি কি চাম +2 বহাই চাম ওকে এতিয়া আমি +2 বহাই চাম আকৌ লিখা আকৌ px ইকুৱেল কি আছিলে আমাৰ আমাৰ অংকটো কি আছিলে x + 1 x - 2 x + 1 whole into x - 2 ইয়াত আমি x ৰ ভ্যালু কি বহাম কোৱা x ৰ ভ্যালু বহাম মই 2 ওকে তো এতিয়া মই এতেকে x ৰ ভ্যালু মই 2 বহাই লম 2 + 1 আকৌ x 2 - 2 এতিয়া কি হ'ব কোৱাচোন এতিয়া 2 + 1 3 হ'ব আকৌ ইফালে 2 ৰ পৰা 2 গুচি গলে থাকি যাব 3 that means ইফালে হৈ যাব কিমান আমাৰ কোৱা 0 সো আমি ক'ব পাৰিম যে এতেকে আমি এটো ইয়াতো ক'ব পাৰিম সেম এতেকে x ইকুৱেল 2 চোৱা x ইকুৱেল 2 বহুপদটোৰ এটা শূন্য হয় নে নহয় হয় নে নহয় yes এটো হয় এতিয়া আমি চাম কি বেলেগ এটা চাও চোৱা কি দিয়া আছে যি দিয়া আছে আমি চাই লম এইবিলাক পাৰিবা তো নিজেই ন এইবিলাক তো নিজেই পাৰিবা কি দিয়া আছে আমাক px ইকুৱেল দিয়া আছে আমাক x স্কয়াৰ য'ত x ৰ ভ্যালুটো দিয়া আছে আমাক 0 এতিয়া আমি কি বহাম x ৰ ঠাইত বহাম 0 ইকুৱেল 0 স্কয়াৰ বুজি পাইছা ন 0 স্কয়াৰ সো এটো কি হ'ব 0 হ'ব that means what we can say আমি ক'ব পাৰিম যে ইয়াত x ইকুৱেল x ৰ ভ্যালুটো আমি কিমান ধৰিছো 0 x ইকুৱেল 0 ধৰিলে এই বহুপদটোৰ এটা শূন্য হ'ব ইয়াত কাৰোবাৰ কিবা ডাউট আছে হ্যাঁ নাই ওকে ওকে গুড তাৰ পিছত আমি চাও নেক্সট এতিয়া কি দিয়া আছে x ৰ ঠাইত -m/l ওকে বহুৱা যি দিয়া আছে আমি হেতু বহাম আমাক যেনেকে কৈছে আমি তেনেকে কৰিম we are not going to do anything extra আমি কিবা এক্সট্ৰা ইয়াত কৰাই নাই কৰি আছো জানো কোৱাচোন ওকে এতিয়া আমি কি বহাম কোৱা p ইয়াত x তাৰ পিছত x ৰ ঠাইত x বহাম নে ইয়াত নাই মই বহাম m/l ইকুৱেল কি হ'ব l into -m/l plus m এতিয়া বহুৱা তুমি কি বহাব লাগে মাইনাস এই তলত l আৰু ওপৰত l কাটি দিয়া ওপৰত -m আৰু তলত ইফালে +m কিমান হৈ যাব 0 আমি কি পাইছো অকল কোৱা 0 ওকে আমি কিমান পাইছো 0 আৰু হেতু আমাৰ কি হয় তেতিয়া আমি লিখিব পাৰো যে therefore আমি লিখিব পাৰো যে x ইকুৱেল আমি কি লিখিম -m/l বহুপদটোৰ এটা শূন্য হয় নে নহয় হয় ওকে ইয়াত কাৰোবাৰ কিবা ডাউট আছে ওকে গুড ওকে নাও এতিয়া আমি চাম নেক্সট আমাৰ আৰু কি দিয়া আছে চোৱা ইয়াত আমাক দিয়া আছে যে px ইকুৱেল 3x² - 1 য'ত x ৰ ভ্যালু দুটা দিয়া আছে প্ৰথমে মই এটো লম তাৰ পিছত এটো লম ওকে দুটা দিয়া থাকিলে এনেকি কৰিবা -1/√3 ওকে এতিয়া আমি কৰিম therefore p -1/√3 এতিয়া এটো কৰিলে কি হ'ব 3 into 1 মাইনাস আছে ন তো মাইনাস বহাব লাগিব ধুনীয়াকে ধ্যান দি লাহে লাহে ধীৰে ধীৰে আমি কৰিব লাগিব প্লাস -1 এতিয়া চোৱা ইয়াত কি হৈ যাব ৰুট আহাৰ লগে লগে কি হ'ব মাইনাস স্কয়াৰ আহাৰ লগে লগে মাইনাস হৈ যাব প্লাস তো ইয়াত আমি ব্ৰেকেট দিয়াৰই দৰকাৰ নাই এই মাইনাসটো কি হৈ যাব কোৱা প্লাস হৈ যাব তাৰ পিছত আমি কি কৰিম 1 to 1 হ'ব √3 ৰ ওপৰত স্কয়াৰ আছে মানে 3 হ'ব -1 এতিয়া আমি কি কৰিম এই 3 আৰু এই 3 কাটি দিম কিমান থাকি যাব কোৱা থাকি যাব আমাৰ +1 ইফালে +1 আৰু -1 that means 0 আৰু ইয়াৰ পৰা আমি কি লিখিব পাৰো যে ইয়াৰ পৰা আমি লিখিব পাৰিম যে এটাকে x ইকুৱেল এটো কি আছিল আমাৰ -√3 -1/√3 টো এই বহুপদটোৰ এটা শূন্য হয় নে নহয় ওকে গুড এতিয়া আমি চাওনে বেলেগ কিবা কিবি
বেলেগ চাওঁ আমি আৰু এটা কৰিব লাগে ন আমাৰ এতিয়া আমি কৰিব লাগিব 2/√3 এইটো তোমালোকে নিজে কৰিবানে পাৰিবানে নাই কোৱা সেইটো কোৱা মোক ওকে তেন্তে নিজে কৰিবা এইটো ওকে ইমানটোতো পাৰিবই লাগে কাৰণ মই গোটেইটো কৰাই দি আছো এটাইহে জাষ্ট হোমৱৰ্ক দিলো চোৱা নিজে কৰিবা ওকে নিজে কৰিলে বেছি প্ৰেক্টিচ হয় 2x + 1 এইটো x ইকুৱেল আমাক কিমান দিয়া আছে 1/2 ওকে আমি এতিয়া কেনেকে কৰিম চাবা therefore আমি এনেকে লিখিম যে p x ৰ ঠাইত কি দিম 1/2 ইকুৱেল 2 into 1/2 plus 1 কিমান হ'ব 2 আৰু 2 ইফালে আমি কাটি দিম 1 plus 1 ইমান থাকি গ'ল 2 আচ্ছা এইটো কি হ'ব কোৱা ये क्या चीज है बोलो 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 ইয়াত তোমালোকে এনেকে লিখিব পাৰা ধুনীয়াকে যিহেতু 0 does not equal 2 এতেকে এনেকে লিখিব পাৰা এইটো নিলিখিলেও হ'ব ইট ডাজন্ট মিন দ্যাট এইটো তুমি লিখিবই লাগিব ওকে মই জাষ্ট ক'লো আৰু তোমালোকে লিখিলে বেষ্ট হ'ব মানে এইটো একেই কথা বুজাইছে মইতো মুখেৰে কৈও আছো সো x ইকুৱেল আমাৰ কি আছিলে ইয়াত 1/2 yes x ইকুৱেল আছিলে আমাৰ 1/2 তো 1/2 এইটো বহুপদৰ এটা শূন্য নহয় ওকে ওকে গুড can we go to the next one ওকে এইটো চোৱা তোমালোকে তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰিব লাগে 4 নম্বৰত শূন্য আমি কেনেকে নিৰ্ণয় কৰো সেইটো মই তোমালোকক কৈছিলো যেনেকে অথনি যে দিছিলো x + 2 তাৰ শূন্য কি হ'ব পাৰে কোৱা এইটো বহুপদৰ শূন্য আমি কেনেকে নিৰ্ণয় কৰিম ইয়াত এনেকৈ এটা বহাব লাগিব যাতে শূন্য হৈ যায় তো ইয়াত আমি কি বহাম -2 + 2 তেন্তে 0 হ'ব অৰ্থাৎ ইয়াত আমি -2 বহাব লাগিব ওকে তো এইটো চোৱা একেবাৰে ইজি হয় তেন্তে আমি ইয়াত কেনেকে কৰিম তোমালোকে ধুনীয়াকে চোৱা ওকে মই প্ৰথমে লিখো যেহেতু ইয়াত তলৰ প্ৰতিটো বহুপদৰ শূন্য আমি নিৰ্ণয় কৰিব লাগে তেন্তে আমি ইয়াত এই px ৰ মানটো এবাৰ 0 ধৰি ল'ম কি ধৰি ল'ম 0 ধৰি ল'ম তেতিয়াহে আমাৰ ধুনীয়াকে হ'ব ওকে আমাক দিয়া আছে কি গিভেনত আমাক দিয়া আছে px ইকুৱেল কিমান দিয়া আছে কোৱাচোন মোক x + 5 x এইটো 1 হে এইটো 1 x + 5 দিয়া আছে আমি ধৰিম মানে আমি লিখিম ধৰো কেনেকে ধৰো px ৰ মানটো মই ধৰি লম শূন্যৰ সমান মানে এই বহুপদটোৰ মানটো কি হ'ব শূন্যৰ সমান হ'ব তেতিয়াহে শূন্য ওলাব বুজি পাইছানে তেতিয়াহে শূন্য ওলাব ওকে চোৱা তোমালোকে এতিয়া আমি কি কৰিম px ৰ মানটো লিখা ইয়াত x + 5 ইকুৱেল আমি ধৰি লম 0 আৰু ইফালে x ক তুমি ৰাখি দিলে +5 সেইফালে গ'লে কি হ'ব -5 এতেকে আমি ক'ব পাৰিম এতেকে এই বহুপদটোৰ শূন্য হ'ব কিমান হ'ব শূন্য কি হ'ব 5 সৰি -5 কিমান হ'ব -5 ইয়াত কাৰোবাৰ কিবা ডাউট আছে কোৱা নাই ন ওকে গুড এই বহুপদটোৰ শূন্য কি হ'ব -5 তাৰ পিছত আমি চাও x + 5 to x - 5 টো চাও আমি 2 নম্বৰ x - 5 px ইকুৱেল আমাক কি দিয়া আছে x - 5 আমি ইয়াত ধৰিম সেম একই ধৰণে ধৰো px ইকুৱেল আমি কি ধৰি লম 0 এতিয়া px ৰ মানটো বহুৱা x - 5 ইকুৱেল আমি কি দিম 0 ওকে এতিয়া চাই থাকিবা তুমি x - 5 ইকুৱেল 0 তেন্তে x ইকুৱেল হৈ যাব +5 x ইকুৱেল কিমান হ'ব +5 হয়নে নহয় বাৰু ওকে তেন্তে আমি ইয়াত কি লিখিম কোৱা আমি ইয়াত কি লিখিম এতেকে এই বহুপদটোৰ শূন্য হ'ব +5 কি 5 প্লাছৰ 5 হয়নে নহয় ওকে ইয়াতো কাৰোবাৰ কিবা ডাউট নাই তাৰ পিছত কি দিয়া আছে 2x + 5 px ইকুৱেল 3 নম্বৰত আমাক দিয়া আছে 3 2x 3 দিয়া আছে আমাক px ইকুৱেল 2x
প্লাছ 5 এই px টো মানে বহুপদ বুজায় যে বহুপদটো কি 2x প্লাছ 5 এতিয়া আমি কৰিম ইয়াত ধৰি লম আমি প্ৰথমে ধৰিব লাগিব ইয়াৰ শূন্য px ইকুৱেল আমি কি ধৰিম 2x প্লাছ 5 তেন্তে কি হ'ব আমাৰ কোৱা এতেকে x ৰ মানটো আমি ধৰি সৰি এটো ধৰিম আমি 0 চাবা এতিয়া px ৰ ঠাইত বহাম আমি 2x প্লাছ 5 ইকুৱেল হৈ যাব আকৌ ইফালে 0 সো প্ৰথমে তুমি 2x ক ৰাখা প্লাছ 5 সেইফালে গলে -5 হ'ব তাৰপিছত তুমি x ক ৰাখি দিয়া তেন্তে -5/2 হ'ব ওকে হৈ গ'ল এতিয়া আমি কি লিখিম এতেকে এই বহুপদটোৰ শূন্য হ'ল কিমান হ'ব ইয়াৰ শূন্য কোৱা ইয়াৰ শূন্য কিমান ইয়াৰ শূন্য হৈ গ'ল -5/2 ইয়াৰ শূন্য হ'ল আমাৰ -5/2 is there any doubt বলো বলো ওকে ওকে গুড তাৰ পিছত কি আমি তাৰ পিছত ইয়াত জায়গা নাই ইয়াত আমি কৰো এতিয়া চোৱা ইয়াত আমি কৰো এটো ইয়াতে কৰাই দিও নেকি মই 4 নম্বৰটো ওকে 4 নম্বৰটো কৰি দিও তাৰ 4 নম্বৰটোত কি দিয়া আছে px ইকুৱেল কি দিয়া আছে আমাক 3x - 2 তেন্তে আমি ধৰিব লাগিব ধৰো px ৰ মানটো মই কি ধৰিম px ৰ মানটো মই ধৰিম 0 ওকে তেন্তে x ৰ ঠাইত কি বহাবা 3x - 2 ইকুৱেল 0 তেন্তে x ইকুৱেল 3x ইকুৱেল +2 আকৌ x ইকুৱেল হৈ যাব আমাৰ 2/3 x ইকুৱেল কি হ'ব আমাৰ 2/3 ওকে ইয়াত কি লিখিবা তোমালোকে এটো লিখিব পাৰিবানে নাই এতেকে বহুপদটোৰ শূন্য হ'ব কি হ'ব যিয়ে হওক লিখি দিবা আই হোপ বুজি পাই আছা ন মই কি কৈ আছো এনেকে ইয়াত লিখিবা এতেকে বহুপদটোৰ শূন্য হ'ব কিমান 2/3 তাৰ পিছত আমি চাম এতিয়া এইটোতো পাৰিবাই নিজে হ'বলা এটোৰ মান কি হ'ব জানা মই দেখুৱাই দিও ইয়াত শৰ্টকাট 3x = 0 ধৰিবা x ইকুৱেল হৈ যাব 0/3 তেন্তে x ৰ মানটো 0/3 মানে কি আলটিমেটলি 0 তেন্তে ইয়াত শূন্যটো হ'ব 0 ওকে এনেকে মনত ৰাখিবা এতিয়া এটো তোমালোকে নিজে কৰিবা এটোতো কিন্তু x এটো 0 নহয় বুলি কৈছে ইয়াত x টো হে চলক যেহেতু ইয়াত চলক দিছে এটো x টো ইয়াত চলক হ'ব তো এটো তোমালোকে এটো কেনেকে কৰিবা চোৱা মই লাগিলে 6 নম্বৰ আৰু 7 নম্বৰটো দেখুৱাই দিও চোৱা ax ওকে 6 নম্বৰ আমাক কি দিয়া আছে a px equal ax where x does not equal 0 তেন্তে আমি কি কৰিম ইয়াত চাবা আমি ধৰিলম ধৰো px equal 2 px equal 0 আমি x ৰ px মানে কি আছিল আমাৰ px মানে তো x ax equal 0 তেন্তে x ৰ মানহে আমি ৰাখিম কাৰণ ইয়াত আমাক কৈ দিছে যে a does not equal 0 চোৱা আমাক চোৱাচোন এবাৰ তোমালোকে কিতাপটো এনেকে কৈ দিছে এতিয়া আমি ইয়াত চাবা x ৰ মানটো যদি তুমি ৰাখা a ইয়াত আছে পূৰণ এইফালে আহি কি হৈ যাব হৰণ তলত বহিব আমি জানো যে 0 ক তুমি যিকোনো সংখ্যাৰে হৰণ দিয়া এটো সদায় কি হ'ব 0 হ'ব তো সেই কাৰণে আমি কও পাৰো যে এই বহুপদটোৰ শূন্য হ'ব কি এই বহুপদটোৰ শূন্য হ'ব আমাৰ 0 ओके समझ में आया হিমজ্যোতি আছা নে তুমি হিমজ্যোতি আছা কেতিয়াৰ পৰা আছা তুমি হ্যাঁ আচ্ছা তুমি তো মোক মাতেই দিয়া নাই ওকে তুমি ডেইলি এটো টাইমত থাকিবা হ্যাঁ 6টা বজাত সন্ধিয়া 6টা বজাত থাকিবা আমাৰ ক্লাস 6টা বজাৰ পৰা ষ্টাৰ্ট হৈ যায় এতিয়া চোৱা কালি মই ক্লাসটো ল পৰা নাই देयर वाज सम प्रॉब्लम সিহঁতে জানে আগতে যিসকল পঢ়ি আছে
এটা প্ৰব্লেম আমাৰ শুক্ৰবাৰে হৈছিলে। চোৱা এতিয়া আকৌ আমাক দিছে px, ইয়াত আমাক এটা বহুপদ দিছে cx প্লাছ d। ইয়াত কোনোবাই ক'ব পাৰিবানে আমাৰ মূল চলকটো কোনটো হ'ব, আমি কোনটোক ধৰিম? যেহেতু ইয়াত px দিছে, আমি বুজিব লাগিব যে x টো হ'ল আমাৰ চলক, তো আমি এইটোকহে ৰাখিম এক সাইডত। চাবা হ্যাঁ, cx প্লাছ d। ওকে, cx প্লাছ d, এইটো হ'ল আমাৰ 7 নম্বৰ। 7 নম্বৰ, 7 7। এইটো চোৱা আমাক কি দিয়া আছে, px ইকুৱেল cx প্লাছ d। এইটোই হয়নে বাৰু ষ্টুডেন্ট? চোৱাচোন এবাৰ। ওকে, তো হয়। চোৱা এতিয়া ইয়াত px ইকুৱেল আমি কি ধৰি ল'ম, 0 ধৰি ল'ম। 0 ধৰিলে px ৰ ঠাইত তুমি বহাই দিয়া cx প্লাছ d বহাই দিয়া ইকুৱেল 0। এতিয়া প্ৰথমে তুমি কাক নাইকিয়া কৰিবা, x ক আমি ৰাখিম আলটিমেটলি। ইয়াৰ লগত যোগ হৈ আছে কিবা এটা, তেন্তে cx ক ৰাখি দিয়া প্লাছ d, সেইফালে গ'লে হ'ব মাইনাছ d। আকৌ x ক ৰাখি দিলে হ'ব কি মাইনাছ, ইফালে x ক ৰাখি দিলে মাইনাছ d লগত এইটো হৰণ হ'ব, তেন্তে মাইনাছ d বাই c। তো এই ক্ষেত্ৰত এইটোই হ'ব তাৰ শূন্য। যিয়ে হওক, শূন্য মানে কি পূৰণ কৰিলে শূন্য হ'লে, মই লাগিলে এইটো প্ৰমাণ কৰি দেখুৱাই দিম, চাবা হ্যাঁ। তেন্তে ইয়াৰ শূন্য হ'ব মাইনাছ d বাই c। চাবা মই প্ৰমাণ কৰি দেখুৱাই দিওঁ। নিয়মটো আমাৰ কি, আমাক বহুপদটো কি দিছে, cx প্লাছ d এইটো দিছে ন, তেন্তে আমি ইয়াত কি পাইছো, তাৰ শূন্যটো মাইনাছ d বাই c। মাইনাছ d বাই c। চাবা এক্সৰ, এতিয়া এক্সৰ চিৰ ক্ষেত্ৰত তো c থাকিব, এক্সৰ ক্ষেত্ৰত মাইনাছ d বাই c বহাম। চাবাচোন শূন্য হয়নে নহয়? শূন্যটো ডেফিনেটলি হ'ব, যেহেতু আমি এতিয়া পালো। c কাটি দিলে থাকি গ'ল মাইনাছ d প্লাছ d, কিমান হৈ যাব 0। বুজি পাইছা? ওকে, বুজি পাইছা? মই আটাইবোৰ কৰি দিছো, তোমালোকে যাতে কোনো কনফিউজন নহয় তোমালোকৰ। তো সেইটোৱে। আৰু এতিয়া এইটোৰ মান তোমালোকে মোক কোৱা, ইয়াৰ কি হ'ব পাৰে। সিদিনাখনতো মই কৈয়ে দিছিলো, তথাপিও তোমালোকে ক'ব পাৰা। ইয়াত যিহেতু এইটো দ্বিঘাত, চোৱা এইটো দ্বিঘাত আছিলে হয়নে নহয়? এইটো দ্বিঘাত সমীকৰণ আমি জানো, ক্লাছ 8তেই পাই আহিছো। তো এইটো আমি যদি সলভ কৰো তেন্তে হৈ যাব, বা আৰু ইয়াৰ মেথড আছে, কিন্তু আমাৰ মতে যেহেতু আমি এইবোৰ আগতে কৰি আহিছো, এইটো মেথডত কৰো। এইটো দ্বিঘাত সমীকৰণ, ইয়াৰ যে যিটো নিয়ম আছিলে ax স্কয়াৰ প্লাছ bx প্লাছ c, মনত আছে নে হিমজ্যোতি, তোমাৰ মনত আছে এইটো? হেল্ল', ওকে গুড, এইটো মনত আছে ন? তো এইটো আমি কেনেকৈ কৰো, প্ৰথমে a আৰু c ক আমি পূৰণ কৰো। তেন্তে ইয়াত a ৰ ক্ষেত্ৰত আছে 1 আৰু c ৰ ক্ষেত্ৰত আছে 6। তো 1 পূৰণ 6 কিমান হৈ যাব, 6। মাজত কি আছে কোৱা, 1, মাজত মনে মনে কি আছে 1, আৰু ইয়াত চিহ্নটো কি আছে মাইনাছ। তো এনেকুৱা দুটা সংখ্যা লোৱা, যি দুটা সংখ্যাক পূৰণ কৰিলে হ'ব 6, কিন্তু মাইনাছ কৰিলে হ'ব 1। তেন্তে এইটো হ'ল 3 পূৰণ 2, হয়নে নহয়? 6। 3ৰ পৰা যদি মাইনাছ কৰি দিয়া, ইয়াত যেহেতু মাইনাছ আছে এইকাৰণে মাইনাছ কৰিম। 3ৰ পৰা যদি তুমি 2 মাইনাছ কৰি দিয়া, তেন্তে আমাৰ হৈ যাব 1। তো ইনষ্টেড অফ 1 উই উইল পুট 3 মাইনাছ 2। তেতিয়া আমি চাবা কেনেকৈ কৰিম। ইয়াততো যিহেতু আনচাৰটোহে ক'ব লাগে, তো সেইকাৰণে মই এনেকৈ জাষ্ট ৰাফ কপিত মই কৰি দিয়া আছো। চোৱা এক্স স্কুৱেৰ মাইনাছ 3 মাইনাছ 2 হোল ইনটু এক্স মাইনাছ 6। এতিয়া চাবা সন্মুখত মাইনাছ আছে, এইটো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি হ'ব মনে মনে। ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি হ'লে কি হ'ব পাৰে কোৱা, চিহ্নবোৰ চেঞ্জ হৈ যাব, 1 যেহেতু আছে। তেন্তে প্লাছ 3 হৈ গ'ল মাইনাছ 3x, মাইনাছ 2 হৈ যাব প্লাছ 2x, আকৌ 6। এতিয়া আমি কি কৰিম, কমন লৈ ল'ম। ইয়াত কমন লৈ ল'লে x আৰু 3xত কমন যাব মাত্ৰ x, তেন্তে x থাকিল আৰু ইফালে থাকিল 3। আকৌ ইফালে আমি কি কৰি দিম, সেম বহাই দিম। এতিয়া তুমি কম্পেয়াৰ কৰি চোৱা, ইয়াত এটা x, ইয়াত দুটা x, ইয়াত 3 আৰু ইয়াত 6, তেন্তে কিমান হৈ গ'ল, 2 গুণ হ'ল। চিহ্ন একে আছে, তেন্তে প্লাছ। তেন্তে এটা হ'ব, এই দুটাক মিলাই এটা লিখি দিয়া x প্লাছ 2, আৰু এটা হ'ব x মাইনাছ 3। তেন্তে x ৰ ভ্যালুটো হ'ব, x ৰ ভ্যালু আমি কি লিখিব পাৰিম, x ৰ ভ্যালু হৈ যাব x প্লাছ 2 আছে, এইটো হ'ব x মাইনাছ 2, x মাইনাছ 3 আছে, এইটো হৈ যাব x প্লাছ 3। ওকে, তেন্তে আমাৰ আনসাৰ হ'ব, এটা হ'ব প্লাছ 3 আৰু এটা হ'ব মাইনাছ 2। তেন্তে আমাৰ আনসার কি হ'ব, 1 আৰু 4 অৰ্থাৎ C। ওকে, ইজ দেয়াৰ এনি ডাউট, কোৱাচোন কিবা ডাউট আছে নে বাৰু? ডাউট আছে কিবা? ओके गुड। हाँ विश्वजीत, डाउट तो नहीं है? Ah, your answer is amazing. I love it.
অ'কে। তো আৰু কিবা কনফিউজন থাকিলে তোমালোক মোক সুধিব পাৰা। কোৱা, এইটো ৰিগাৰ্ডিং কিবা আছে নেকি এইটো চেপ্টাৰত কিবা তেনেকুৱা ডেঞ্জাৰাছ বুজি নোপোৱা? তেন্তে মোক কোৱা প্লিজ। আই এম হিয়াৰ টু লিসন ইউ। Is there anything else that I can help you here in this exercise? বলো বলো, বলতে রহো প্লিজ। কোন কোন আছা মই এবাৰ চাও। 7জন আছা মাত্ৰ। কোৱা, শুনি আছো। না 2.32 মানে সিদিনাখন মই এইটো বেষ্টকে কৰোৱা নাই, মই জাষ্ট চিম্পলিকে কৰাই দিছিলো। আজি আৰু হিমজ্যোতি জইন হৈছে, তো সেইকাৰণে তাৰ কাৰণেও এইটো কৰাই দিলো নতুন। বুজি পাইছানে? কালি আমি ষ্টাৰ্ট কৰিম কালি আমি ষ্টাৰ্ট কৰিম এক্সাৰচাইজ 2.3। অ'কে, তো 2.3টো কিন্তু অকমান লেন্দি হয়, তোমালোকে এইটো ধুনীয়াকে প্ৰিপেয়াৰ হৈ বহিবা।